হেল্ল' গাইজ নমস্কাৰ ডি লাৰ্ণিং টি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি মই লৈ আহিছোঁ টাইম এণ্ড ৱৰ্কছৰ কেইটামান প্ৰশ্ন উত্তৰ আৰু এইটোৰ পৰা আপোনাৰ এটা সুবিধা হ'ব যে কেনেকৈ শ্বৰ্ট ট্ৰিক্সত কৰিব পাৰে। কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ আৰু আশা কৰোঁ আপোনালোকৰ বাবে অলপ হ'লেও সুবিধা হ'ব। আগৰ ৰিটেন এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে সেইকেইটাৰ ওপৰত ভিত্তি কৰি পিনি মই এইকেইটা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকৰ সুবিধা হ'ব কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তেতিয়া আপোনালোকে জানিব। ভিডিঅ'টো শেষলৈকে চাব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে 4জন মানুহে এটা কাম কৰোঁতে 10 ঘণ্টা সময় লাগে, তেনেহ'লে 8জন মানুহে কামটো কৰিলে কিমান সময় লাগিব? এইটো আহিছিল আছাম পুলিচ ABUB 2022 চনৰ যিটো ৰিটেন এক্সাম হৈ গৈছিল তাত আহিছিল। আৰু এনেকুৱা ধৰণৰ প্ৰশ্নই আজি আপোনালোকক মই বাছি বাছি দেখুৱাম এইটো কেনেকৈ শ্বৰ্ট ট্ৰিক্সত কৰিব। আৰু বহুত টানকৈ নাহে, মই আপোনালোকক আগতেও কৈছোঁ আৰু এতিয়াও কওঁ যে বহুত টানকৈ নাহে, খুব ইজি আহে। মাত্ৰ শ্বৰ্ট ট্ৰিক্স কেইটামান শিকি থৈ দিব, সেইকেইটাৰ পৰা আহে। আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে মই আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে কি কৰিব দিছে, ইয়াত যে আমাৰ দুটা কথা সুধিছে যে 4জন মানুহে 10 ঘণ্টা সময় লাগে, 8জন মানুহে কৰিলে কিমান সময় লাগে এইটো সুধিছে। গতিকে এইটো কেনেকৈ কৰিব লাগিব। প্ৰথমতে কেইজন আছে, 4জন মানুহে কামটো কৰোঁতে লাগে 10 ঘণ্টা সময়, 8জন মানুহে কামটো কৰোঁতে কিমান টাইম লাগে এইটো কথা সুধিছে। আৰু এইটো শ্বৰ্ট ট্ৰিক্সত আপুনি কেনেকৈ কৰিব মই দেখুৱাই দিছোঁ। প্ৰথম লাইনটো আপুনি কি লিখিব, M1 × T1 মানে প্ৰথম মানুহ আৰু প্ৰথম সময়, আৰু M2 × T2 মানে ছেকেণ্ড মানুহ আৰু ছেকেণ্ড সময়টো সুধিছে। গতিকে আপুনি এইটো শ্বৰ্ট ট্ৰিক্সত কেনেকৈ কৰিব অলপ দেখুৱাই দিছোঁ যে প্ৰথম মানুহ কিমান আছে, সময়টো 4জন মানুহ সময় দিছে 10 ঘণ্টা, আৰু 8জন মানুহ সময় দিছে কিমান এইটো সুধিছে। এইটো কৰিবলৈ হ'লে আপুনি ইয়াতে কটাকটি কৰিব পাৰে, কিন্তু মই অলপ সুবিধা হোৱাকৈ আপোনালোকক দেখুৱাই দিছোঁ যে কেনেকৈ কৰিলে সুবিধা হ'ব। ইয়াতে কটাকটি কৰিব পাৰে, কিন্তু মই ইয়াত অলপ লিখি দিছোঁ কিমান টাইম এইটো সুধিছে, মানে ইয়াত T2। গতিকে এইটো আপুনি কটাকটি কৰিব পাৰে। 4 × 2 = 8 আৰু 2 × 10 = 5 বাৰ যাব, এইটো এনচাৰ ওলাই গ'ল। T2 মানে 8জন মানুহে কামটো কৰোঁতে সময় লাগিব 5 ঘণ্টা। একেবাৰে সহজ, একদম শ্বৰ্ট ট্ৰিক্সত কৰিলে আপুনি 1 মিনিটে সময় নালাগে এইটো এনচাৰ উলিয়াবলৈ। আৰু এইটো আপুনি এনেকৈ কৰিবলৈ চেষ্টা কৰিব যিমান পাৰে। এইটো সুবিধা হওক, ইমানখিনি মই লিখি দিছোঁ, কিন্তু এইবিলাক নিলিখিলেও হয়। আপুনি এইডোখৰ পৰা ইয়ালৈ কামটো কৰি মানে এইডোখৰ পৰা ইয়াৰ পৰা ইয়ালৈ কৰিলে আপোনাৰ এনচাৰটো জল্দি উলিয়াব পাৰিব। 2 নম্বৰ প্ৰশ্নটো হৈছে A এটা কাম কৰোঁতে 40 দিন সময় লাগে আৰু B এটা কাম কৰোঁতে 30 দিন সময় লাগে। যদি A আৰু B একেলগে কামটো কৰে তেতিয়া কিমান দিনত শেষ কৰিব এইটো সুধিছে। আৰু এইটো যদি এনেধৰণৰ প্ৰশ্ন আহে তেতিয়া আপুনি কেনেকৈ শ্বৰ্ট ট্ৰিক্সত কৰিব অলপ দেখুৱাই দিছোঁ। একদম ইজি আছে। প্ৰথমতে আপুনি কি কৈছে যে A 40 দিনত কৰে আৰু B 30 দিনত কৰে। ফৰ্মুলাটো এনেকৈ পাতি ল'ব যে তেতিয়া নিজৰ কাৰণে সুবিধা হ'ব। A × B / A + B এইটো পাতি ল'ব। তাৰপিছত আপুনি কি কৰিব, A কিমান আছে 40 × B কিমান আছে 30 / 40 + 30। এতিয়া কি কৰিব, এতিয়া পাতি দিছোঁ, এইটো যোগ কৰি দিব। এইটো কিমান আছে 70 হ'ব, যোগ কৰিলে 70। তাৰপিছত এইটো এটা পূৰণ কৰিলে কিমান হ'ব 1200 হ'ব। গতিকে এইটো কটাকটি কৰিব লাগিব। কটাকটি এনেকৈ কৰিলে 0 কাট খালে 0 কাট খাই গ'ল। তাৰপিছত কি কৰিব, এইটো যিহেতু কটাকটি কৰিবলৈ অলপ অসুবিধা হ'ব, কটাকটি নাযায়, সেইকাৰণে আপুনি ছাইডতে হৰণ কৰি ল'ব যে 127। প্ৰথমতে কিমান বাৰ যাব, 1 বাৰ যাব, 7 হ'ল 0, ইয়াত কিমান নামিলে 40, তাৰপিছত 5 নামি গ'ল। তাৰপিছত কি কৰিব, ইয়াত আৰু কিমান বাৰ যাব, তাত যাব 7 বাৰ, তেতিয়া যাব 49। ইয়াত তলত কিমান নামি আহিলে 1 নামি আহিলে। যদি ভগ্নাংশ থাকে আপুনি ভগ্নাংশত কৰিব, যদি দশমিকত থাকে তেতিয়া আকৌ ইয়াত কৰি আপুনি দশমিকত কৰিব লাগিব। যদি এইটো দেখুৱাই দিছোঁ 3,
এনেকৈ গৈ থাকিব যদি দশমিকত থাকে তেতিয়া হ'ব 17.1 যদি এনসাৰটো আপোনাৰ ভগ্নাংশত থাকে তেতিয়া আপোনাৰ হ'ব 17 divided by 1/7 days এই দুটাৰ ভিতৰত যিকোনো এটা যদি দশমিকত থাকে তেতিয়া আপুনি দশমিকত এনসাৰটো লিখিব লাগিব যদি ভগ্নাংশত থাকে তেতিয়া আপুনি ভগ্নাংশত লিখিব লাগিব এজনটো এটো একদম শৰ্ট ট্ৰিক্স হয় এইবিলাক আৰু এইগিটা আপুনি বহিত লিখি ল'ব যে কেনেকৈ শৰ্ট ট্ৰিক্সত কৰে 4-5টা মান যদি নিয়ম আপুনি শিকি যায় টাইম এণ্ড ওয়াৰ্কছত তেতিয়া আপোনাৰ একদম পৰীক্ষাত কোনো টেনচন নাই ধুনীয়াকৈ আপুনি কৰি আহিব পাৰিব একদম শৰ্ট ট্ৰিক্স এইবিলাক আৰু বহুত টান নাহে ইয়াৰ মই এতিয়া যিকেইটা দিম ইয়াৰ পৰাই এটা আহিব মানে এই নম্বৰটো বেলেগ আহিব পাৰে কিন্তু এনেকুৱা ষ্টাইলৰ প্ৰশ্নতে আহিব কিন্তু যেহেতু অলপ কটাকটি হৈ গ'ল সেই কাৰণে মই আপোনাক অলপ ধৰিব পৰাকৈ লিখি দিছো তেতিয়া সুবিধা হ'ব তাৰপিছত কি কৰিব 40 into 30 আৰু 40 plus 30 আৰু তাৰপিছত ইয়াত আহিব এটা কাট খাই গ'ল তাৰপিছত এইটো হৰণ কৰিব হৰণ কৰি আপুনি যেটো পাব হেতু ইয়াত এনসাৰ লিখিব যে 17 1/7 দিস যদি দশমিকত থাকে তেতিয়া আপুনি লিখিব 17.1 দিস এটো হ'ব যদি দশমিকত থাকে দশমিকত লিখিব যদি ভগ্নাংশত থাকে তে ভগ্নাংশত লিখিব একদম শৰ্ট ট্ৰিক্স এইবিলাক আপুনি ভালকৈ চাই লওক এবাৰ ভালকৈ বুজি ল'ব আগৰটো হইতে একে ফৰ্মুলা ইউজ কৰিব পৰাকৈ একে ধৰণৰ আৰু এটা প্ৰশ্ন লৈ আহিছো কাৰণ বুজি পোৱাত সহজ হ'বলৈ একেটা ফৰ্মুলা হ'ব কিন্তু প্ৰশ্নটো অলপ যেহেতু বেলেগকৈ থাকিব তেতিয়া আপোনাৰ অলপ খেলিমেলি লাগিবও পাৰে কেনেকৈ কৰিম বুলি এই কাৰণে ভাবিলো একেটা প্ৰশ্ন মানে একেটা ফৰ্মুলা ইউজ কৰিব পৰাকৈ বেলেগ ধৰণৰকৈ অলপ প্ৰশ্ন এটা লৈ আহিছো কাৰণ এনেকৈ আহিব পাৰে এই কাৰণে অলপ সুবিধা হ'ব জানি থলে আপোনাৰ এ আৰু বি এ এটা কাম 6 দিন আৰু 12 দিনত শেষ কৰিব পাৰে সেই কামটো এ আৰু বি একেলগে কৰিবলৈ কিমান দিন লাগিব এ এটা কাম কৰিবলৈ 6 দিন সময় লাগে আৰু বি এটা কাম কৰিবলৈ 12 দিন সময় লাগে যদি দুইজনে একেলগে কামটো কৰে কিমান সময় লাগিব হেতু দিছে মানে কিমান দিন লাগিব ইয়াত যেটো দিন আছে মই সময় কৈ পাছো কিমান দিন লাগিব হেতু দিছে তেতিয়া আপুনি কেনেকৈ কৰিব একেটা ফৰ্মুলাই হ'ব a into b আৰু a plus b এটো এনেকৈ থাকিব তেতিয়া আপুনি কি কৰিব a কিমান দিন লাগে 6 দিন into b লাগে 12 দিন আৰু তলত a plus b কিমান আছে 12 আছে গতিকে এটো আপুনি কি কৰিব 6 into 12 12 কিমান 18 এনেকৈ পাতি ল'ব নিজৰ যেনেকৈ সুবিধা হয় আপুনি কেনেকৈ পূৰণ হৰণ কৰিব পাৰে এটো আপোনাৰ নিজৰ টেলেন্টৰ লগত কথা আৰু কেনেকৈ কৰিলে সহজ হয় আপুনি চাই ল'ব যেনেকৈ পাৰে সুবিধা হয় হেইদৰে কৰিব আৰু কিমান 6 3 গুণ 18 আৰু 3 6 কেইবাৰ যাব 4 বাৰ যাব গতিকে এনসাৰটো ওলাই গ'ল যে এ আৰু বি এ যদি একেলগে কামটো কৰে তেতিয়া 4 দিনত শেষ কৰিব পাৰিব এনসাৰটো এটোৱে হয় একদম সহজ এটো কৰোঁতে আপোনাৰ 2 মিনিট বা 1 মিনিট সময় নালাগে সেইকাৰণে আপুনি শৰ্ট ট্ৰিক্স বিলাক জানি ল'ব লাগে এটো আপোনাৰ সুবিধা হ'ব পৰাকৈ দিলো 4 নম্বৰ প্ৰশ্নটো দিছে এ বি আৰু সি এ ক্ৰমে 6 12 আৰু 24 দিনত এটা কাম শেষ কৰিব পাৰে যদি একেলগে কৰে তেনেহলে কিমান দিনত শেষ কৰিব আমাক এ দিছে এ 6 দিনত শেষ কৰিব পাৰে বি এ 12 দিনত শেষ কৰিব পাৰে আৰু সি এ 24 দিনত এটা কাম শেষ কৰিব পাৰে এ বি সি এ যদি একেলগে কৰে কিমান দিনত শেষ কৰিব পাৰে এটো সুধিছে প্ৰথমতে আপুনি কি কৰিব লাগিব এ আৰু বি টো উলিয়াই ল'ব লাগিব প্ৰথমতে আমি এ আৰু বি টো উলিয়াই লম এ আৰু বি এ এটা কাম কিমান দিনত কৰে প্ৰথমতে কি কৰিম আগৰটো নিচিনা একেই হ'ব মাত্ৰ সি টো থকাৰ কাৰণে অকমান দীঘলীয়া হৈ যাব a plus a into b divided by a plus b এতিয়া আমাৰ কামটো কি দিছে a কিমান দিনত কৰে 6 দিনত কৰে আৰু b এ কৰে 12 দিনত 6 plus 12 তাৰ পিছত কি কৰিম এটো আমি 6 into 12 এটো যদি আমি প্লাস কৰি দিম কিমান পাম
18 পাম আৰু 18 ৰ লগত এটো কাটাকাটি কৰিম 6 3 গুণ 18 তিনিবাৰ গ'ল আৰু 6 3 গুণ 18 আৰু 3 12 যাব 4 বা 4 3 গুণ 12 গতিকে কিমান থাকিল 4 দিন থাকিল a প্লাস b a আৰু b এ এটা কাম কৰে 4 দিনত শেষ কৰে এতিয়া আমাক সুধিছে যে যদি একেলগে c ও কৰে তেতিয়া কিমান দিনত শেষ কৰিব প্ৰথমতে আমি a b উলিয়াই ললো a b এ কিমান দিনত এটা কাম কৰে হেতু উলিয়াই ললো এতিয়া আমি c টো উলিয়াম একেটা ফৰ্মুলাই হ'ব মাত্ৰ আমি এটোতে অকমান ট্ৰিক্স মানে বুদ্ধি খটাব লাগিব যে প্ৰথমতে আমি a b আমি ইয়াত লিখিছিলো যে a * b এতিয়া আমি ইয়াত যেহেতু a b একেলগে 4 দিনত কামটো কৰে গতিকে আমি এতিয়া c টো উলিয়াব লাগিব গতিকে a plus b এটো এটাই হ'ব এটাই বুলি ধৰা হ'ব এখানে আমি ব্ৰেকেট দি লৈছো ইনটু c আকৌ a plus b plus c তামি এটো কেনেকৈ পাতিব লাগিব a plus b মানে a b টো যেহেতু আমি একেটাই বুলি ধৰি থৈছো গতিকে এটো হ'ব 4 into c মানটো কিমান আছে 24 ঠিক একেদৰে 4 plus 24 এটো হ'ব তাৰপিছত আমি কি কৰিব লাগিব এতিয়া এটো মাল্টি কাটাকাটি কৰিব লাগিব মানে 4 into এনেকৈ সুবিধা হ'ব কাৰণে এনেকৈ পাতি লৈছো 24 লগত 4 প্লাস কৰিলে কিমান পাম 28 পাম এতিয়া আমি এটো কাটাকাটি কৰিম যেটো বাৰ যায় 4 7 গুণ 28 এটো বাৰ কাটাকাটি গ'ল এতিয়া যেটো এটো কাটাকাটি না যায় গতিকে আমি কি কৰিম 24/7 এটো পাতি ললো এতিয়া এটো ভগ্নাংকত যেটো ওলাই গ'ল আৰু এটো এতিয়া আমাৰ যেটো কাটাকাটি না যায় এতিয়া আমি এটো হৰণ কৰিব লাগিব ইয়াতে মই অলপ সৰুকৈ লিখি দিম যে এটো আপুনি কি কৰিব হৰণ কৰিলে কিমান হ'ব 24/7 24 ৰে 7 এ 24 ক যাব তিনিবাৰ 21 কিমান নামি আহিব 3 নামি যদি ভগ্নাংকত আহে তেতিয়া আপুনি এনসাৰটো ইয়াতে ওলাই যাব যদি দশমিকত আহে তেতিয়া আপুনি কি কৰিব লাগিব ইয়াত পইণ্ট দি পিনি 30 কৰিব লাগিব তাৰ পিছত কিমান বা যাব 4 বা যাব 7 4 গুণ 28 2 নামি আহিব দশমিক হ'ব এনেকৈ যাব যদি ভগ্নাংকত আহে তেতিয়া আপোনাৰ এনসাৰটো ইয়াতে মই লিখি দিছো তেতিয়া এনসাৰটো হ'ব 3/7 দেশত কামটো শেষ কৰিব যদি ভগ্নাংকত আহে এটো ৰাইট এনসাৰ হ'ব আৰু যদি দশমিকত আহে তেতিয়া আপুনি কি কৰিব লাগিব তেতিয়া এনসাৰটো হ'ব 3.4 days গতিকে এটো ভগ্নাংকতে অহা দেখা যাব গতিকে আপোনাৰ ৰাইট এনসাৰ হ'ব এটো যদি ভিডিওটো স্কিপ নকৰাকৈ চাই তেতিয়া হলে আপুনি এটো অংক নিশ্চয় বুজি পাব 5 নম্বৰ প্ৰশ্নটো হৈছে a b আৰু c এ একেলগে এটা কাম 12 দিনত কৰিব পাৰে আৰু b আৰু c এ এই কামটো 20 দিনত সম্পূৰ্ণ কৰিব পাৰে যদি c এ অকলে কৰে তেনে হলে কিমান দিন লাগিব বা কিমান দিনত c এ অকলে কামটো শেষ কৰিব পাৰিব হেতু সুধিছে আপুনি যেটো এটো পঢ়ি থাকোঁতে বুজি নাপাবও পাৰে তেতিয়া আপুনি কেনেকৈ লিখি ল'ব নিজৰ কাৰণে সহজ হ'ব আমাক দিছে যে a plus b plus c a b c এ কামটো কৰে 12 দিনত তাৰ পিছত দিছে b আৰু c এ এই কামটো কৰে 20 দিনত তেতিয়া কি লিখিব b a b a plus b এ কামটো কৰে 20 দিনত এতিয়া আমাক দিছে যে c এ এই কামটো কিমান দিনত শেষ কৰিব প্ৰশ্নটো এইটোৱে হয় আৰু প্ৰশ্নটো সুবিধা হ'ব নিজৰ সুবিধা হ'ব পাকবা বুজি পাবলৈ এটো এনেকৈ মই লিখি দিছো আপোনালোকে এনেকৈ লিখি ল'ব পাৰে তাৰ পিছত কি কৰিব এতিয়া আমাক সুধিছে যে a b c এ 12 দিনত কৰে a b এ 20 দিনত কৰে তেনেহলে c এ অকলে কিমান দিনত শেষ কৰিব এইটো সুধিছে নহয় এনেকৈ আহে তেতিয়া আপুনি কেনেকৈ কৰিব প্ৰশ্নটো নিজৰ সহজ হ'ব পাকৈ এনেকৈ কৰিব যে প্ৰথমতে কি কৰিব এই a b c আৰু a b টো পূৰণ কৰি দিব পূৰণ কৰি কিমান পাব মই অলপ বুজি পাকৈ লিখি দিছো পিছত কিন্তু সহজকৈ লিখি ল'ব পাৰিব 12 into 20
আৰু তলত কি হ'ব এইটো প্ৰথমতে মাল্টিপ্লাই কৰিব তাৰপিছত সেকেন্ড তলত কি লিখিব এইটো মাইনাস কৰিব মাইনাস কৰিলে কিমান পাম 8 পাম আৰু এইটো মাল্টিপ্লাই কৰিলে কিমান পাম 240 হৈছে নহয় আপোনালোকে এবাৰ কৰি চাব 240 আৰু তলত থাকিব 8 এইটো এতিয়া আমাৰ কটাকটি যাবনে নাযায় যদি যায় আমি কাটি লম তেতিয়া সৰু গৈ ললে সুবিধা হ'ব 8 3 গুণ 24 3 0 লগত যাবগৈ 30 30 আমাৰ বাৰ গ'ল গতিকে এইটোৱে থাকিলে গতিকে ইয়াৰ ৰাইট এনসাৰ হ'ব 30 days মানে সি অকলে কামটো কৰোঁতে সময় লাগিব 30 দিন ইয়াত হ'ব 30 দিন একদম সহজ নহয়নে আপুনি এটো শৰ্ট ট্ৰিক্সত কৰিব যিমান পাৰে 6 নম্বৰ প্ৰশ্নটো 5 নম্বৰ প্ৰশ্নটো হৈতে একে হয় কিন্তু অকমান চেঞ্জ কৰি দিছো যে প্ৰশ্নটো আগৰটো নিচিনাকৈ লিখি লম তেতিয়া অলপ সুবিধা হ'ব এ বি সি এ এটা কাম 15 দিনত সম্পূৰ্ণ কৰে এ আৰু সি এ সেই কামটো 20 দিনত সম্পূৰ্ণ কৰে তেনেহলে বি এ অকলে কামটো কৰিবলৈ হলে কিমান দিন সময় লাগিব বা কিমান দিনত শেষ কৰিব এইটো দিছে আগৰটো হৈতে যেহেতু একে হয় এ বি প্লাস সি ইকুৱেল কিমান দিনত শেষ কৰে 15 দিনত শেষ কৰে তাৰ পিছত দিছে যে এ প্লাস সি এ কামটো শেষ কৰে কিমান 20 দিনত এতিয়া আমাক সুধিছে যে বি এ অকলে সেই কামটো কিমান দিনত শেষ কৰিব তেনেকৈ আহিব পাৰে সেই কাৰণে অলপ সুবিধা হোৱাকৈ লিখি দিছো একেবাৰে সহজ হয় আগৰটো হৈতে একে হয় প্ৰথমতে আমি কি কৰিম এই দুটা মাল্টিপ্লাই কৰিম এইটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 300 হ'ব তাৰ পিছত এই দুটা আকৌ আমি মাইনাস কৰিম মাইনাস কৰিলে কিমান পাম 5 পাম আৰু মাইনাস কৰিলে যেটো আমি 5 পাম 5 এৰে 300 ক কাটাকাটি কৰিলে আমি কিমান পাম 5 গুণ 30 যেটো লাগি যাব 60 গতিকে বি এ অকলে সেই কামটো কৰিবলৈ হলে 60 দিনত শেষ কৰিব পাৰিব এনসাৰটো একেবাৰে সহজ কিন্তু আপোনালোকে এইকিটা ঠিকি লব যেনেকৈ নহওক আপোনালোকে বেলেগ বেলেগ নম্বৰ দি বা ইয়াত দিনকেইটা চেঞ্জ কৰি অলপ কৰি চাব পাৰে একেবাৰে সহজ যেহেতু একদম পাৰিবই এইটো আপুনি পৰীক্ষাত এৰি থোৱা কোনো কথাই নাহে আপোনালোকে এনে ভয় কৰি থাকে যে বহুত টান টানকৈ আহিব আৰু মই নোৱাৰো মেথছত মই বহুত টান পাওঁ এইটো কথা যেহেতু আপোনালোকে ভাবি থাকে এই কাৰণে মই এনেকৈ ভিডিওটো বনাই দিছো যাতে আপোনালোকৰ অলপ সুবিধা হয় আৰু আপোনালোকে এনেকৈ যিমান পাৰে প্ৰেক্টিস কৰিবচোন আৰু যেহেতু এক্সাম হ'বই চাগে জুলাই মাহত যেহেতু এডমিট দিয়া কথাই আছে এই কাৰণে আপোনালোকে যিমান পাৰে চেষ্টা কৰিব একদম একেবাৰে সহজ হয় আপোনালোকে এইকিটা ট্ৰিক্স জানি থব আৰু মই যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম ডিউটি থাকে এই কাৰণে সময় নাপাওঁ তথাপিও এতিয়া পৰা দিবলৈ চেষ্টা কৰিম যেহেতু এক্সামৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব আপোনালোকে যেহেতু এটা চাকৰি পাওক বুলি আমিও ভাবোঁ সেই কাৰণে ভিডিওটো চাই যদি ভাল পালে তেনেহলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শেয়াৰ কৰিব নতুন এটা ভিডিওত আকৌ লগ পাম ধন্যবাদ